আমাৰ অসমৰ দুখন ৰাজ্যত দুখন জিলাত শোণিতপুৰ আৰু দৰং ইতিমধ্যে আমাৰ বাঁহ খোলা পৰিঘটনা যিটো সেইটো দৃষ্টিগোচৰ হৈছে আৰু আমি ইনফৰমেশ্যনো পাইছোঁ আৰু সেই মৰ্মে আমি শিৱসাগৰ জিলাত আমাৰ ফিল্ড ফাংচনাৰী অৰ্থাৎ আমাৰ গাঁও পৰ্যায়ৰ যিসকল কৰ্মী আছে আমাৰ উন্নয়ন বিষয়া আছে সেইসকলক এলাৰ্ট কৰি ৰাখিছিলোঁ যে শিৱসাগৰ জিলাত যদি এই ধৰণৰ পৰিঘটনা হয় আমাক অৱগত কৰিব আৰু সেই মৰ্মে আজি আমি কেইবাটাও ঠাইৰ পৰা বাঁহ খোলাৰ খবৰ পাওঁ আৰু বাতৰি পাই আমি জৰুৰীকালীনভাৱে আমি আমাৰ কাৰ্যালয়ত এখন সভা আহ্বান কৰোঁ আৰু সভাখনত আমি আমি ভৱিষ্যতে আমি কি কৰিম আৰু কি কৰিবলগীয়া আছে সেই সম্পৰ্কে আলোচনা কৰা হয় আৰু ইতিমধ্যে আমি কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ মুখ্য বিজ্ঞানী তেখেত মই নিজে আমাৰ SDO সকল ADA আৰু আমাৰ মিডিয়া এক্সপাৰ্ট সকলকে লৈ আমি ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰোঁ আৰু পৰামৰ্শে আমি চিপাহীগাঁও অঞ্চলত দিচাংমুখ অঞ্চলত আমগুৰি জামুগুৰি নাজিৰা আৰু ধুপাবৰ এনেকুৱা কেইটামান ঠাইত আমি বাঁহ খোলা পৰিঘটনাটো পাওঁ আৰু আমি ৰাইজক সচেতন কৰিছোঁ ইয়াৰ জৰিয়তে যাতে ইয়াৰ পিছত আমাৰ খোলাৰ অৱস্থাত ইয়াত এটা পোক বাঘ বুলি কওঁ আমি বেম্বু চিড বাঘ সেই বাঘটো অহাৰ আগে আমি যাতে ইয়াৰ প্ৰিকশ্যনেৰী মেজাৰ আমি ল'ব পাৰোঁ সেইটোৰ আমি দিহা কৰিছোঁ ইতিমধ্যে আৰু ফিল্ড পৰ্যায়ত আমি বহুত প্ৰশিক্ষণো দিছোঁ এই সম্পৰ্কত আৰু যাৱতীয় আমি যিখিনি ব্যৱস্থা সেইখিনি কৰিবলৈ আমি ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছোঁ সকলোকে আৰু শিৱসাগৰ জিলাৰ বাকী অঞ্চলত যদি ইয়াক দৃষ্টিগোচৰ হয় আমি গাঁও প্ৰধানৰ জৰিয়তে হওক বা আমাৰ কৃষি বিভাগৰ কৰ্মচাৰীবৃন্দৰ জৰিয়তে হওক বা সংবাদ মাধ্যমৰ জৰিয়তে হওক সকলোৰে আমাক অৱগত কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে আমি এই পোকটো আমি যাতে নিবাৰণ কৰিব পাৰোঁ আমাৰ খেতিপথাৰ বা আমাৰ বাসগৃহ বা এনেকুৱা ধৰণৰ অঞ্চললৈ বিয়পি পৰিব নোৱাৰে আৰু আমাৰ হানি কৰিব নোৱাৰে তাৰ আমি উপযুক্ত ব্যৱস্থা যাতে আমি সময় থাকোঁতে ল'ব পাৰোঁ এইটো মানে আমাৰ যিটো এইটো এটা একচুৱেলি প্ৰাকৃতিক পৰিঘটনা যিসমূহ বাস কৰা অঞ্চল আছে পটেঞ্চিয়েল এৰিয়া আছে সেইবিলাকত 40 বছৰৰ মূৰত আচলতে এনেকুৱা ইনফৰমেশ্যন আছে যে 40 বছৰ হ'লে বাঁহৰ ফুল প্ৰাকৃতিকভাৱে ফুলে এইটো প্ৰাকৃতিক পৰিঘটনা কিন্তু আমাৰ চাবলগীয়া ঘটনাটো এইটোৱে হ'ল যে বাঁহ ফুলাৰ পিছত এই ফুলটো খাবলৈ নিগনি আহে পিছৰ নিগনি আৱিৰ্ভাৱ হয় আৰু এই যিটো আমি বাঘ ক'লোঁ বেম্বু চিড বাঘ সেইটোৱে তাৰ যিটো ৰস সেই ৰসটো চুহি খায় এই গছজোপাতে থাকে আৰু তেওঁলোকৰ বংশ বৃদ্ধি হয় তো বংশ বৃদ্ধি হোৱাটোহে আমাৰ মানে ৰোধ কৰিব লাগে যাতে আমি বংশ বৃদ্ধি হোৱাৰ আগতেই এই ধৰণৰ পৰিঘটনা হোৱাকৈ আমি তাক নিৰ্মূল কৰিব পাৰোঁ আৰু তেওঁলোকৰ যিহেতু কৈছোঁৱে যে কুইক মাল্টিপ্লিকেশ্যন হয় খুব সঘনে বৃদ্ধি হয় আৰু বৃদ্ধি হোৱাৰ পিছত যিহেতু এই ফুলটো এটা সময়ত মৰি যায় বাঁহ ফুলখিনি ধৰক 20 বা 30 দিনৰ মূৰত বাঁহখিনি মৰি যাব কিন্তু এই পোকখিনি তেতিয়া কি হয় এই বেলেগ অঞ্চললৈ নামি আহে আৰু নামি আহি আমাৰ ধৰক শস্য ক্ষতি কৰাৰ এতিয়ালৈকে আমাৰ উদাহৰণ নাই তথাপি আমি নজৰ ৰাখিছোঁ যাতে শস্যক আমাক অনিষ্ট কৰিব নোৱাৰে যিখিনি আমাৰ গ্ৰ'য়িং ক্ৰপ আছে সেইটো কৰিব নোৱাৰে আৰু আমাৰ বেলেগ ধৰণে হানি কৰিব নোৱাৰে গতিকে সেইটোৱে কাৰণে আমি সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ অঞ্চলত যদি বাঁহ ফুলা দেখা পায় আমাক লগে লগে অৱগত কৰিব আৰু আমি যি বিধি ব্যৱস্থা পাব লাগে আমি কৃষি বিভাগৰ পৰা এইটো নিশ্চয় কৰিম